মানে হৰম'ন ফলোৱা বস্তু পাব না নেচাৰেল বস্তু মানে এতিয়াতো কৈছোঁ মই সুধিছোঁ মানে আপোনালোকৰ ডিপাৰ্টমেণ্টত আপোনাৰ প্ৰব্লেম বোলে আপোনাৰ পুৰা ডাঙৰ প্ৰব্লেম হৈছে আপোনাক ভাল কৰি দিব পাৰিম বুলি আমি গেৰাণ্টি দিব নোৱাৰোঁ কিন্তু ক'ব পাৰোঁ যে আমাৰ প্ৰডাক্টত আপুনি বহুতখিনি আৰাম পাব আৰোগ্য হ'ব এইটো মেডিচাইনটো ক'ৰ পৰা আহে কওক মেডিচাইন নহয় আমাক ছাপ্লিমেণ্ট হয় আমাৰ পাঞ্জাৱ লুধিয়ানাৰ পৰা আহে ইয়ালৈ আমি ফ্লাইং প্ৰগ্ৰেম কৰোঁ ফিল্ডত যাওঁ এনেকৈ বহুত মানুহৰ বেমাৰ আজাৰ থাকে আমি দৰৱ দিওঁ তেনেকৈ আমাৰ 100% পেচেণ্ট আমি ভাল কৰিছোঁ আমাৰ এটা মানে ফিল্ডৰ ৰেকৰ্ড আছে এইটো কি প্ৰব্লেম আপোনাৰ মুখৰ পৰা কি ডিপাৰ্টমেণ্টৰ আপোনালোকে এইটো বেমাৰটো অনলি 1% কেভা কাইপো ইণ্ডাষ্ট্ৰি অনলি 1% কেভা কাইপো ইণ্ডাষ্ট্ৰি অনলি মেনুফেকচাৰিং আমাৰ নিজৰ হয় আমাৰ টায়াৰডাললৈকে কেভা লিখা আছে আপুনি চাব পাৰে আমাৰ মেচিনত কেভা লিখা আছে আমাৰ দৰবত কেভা লিখা আছে আমাৰ টায়াৰত কেভা লিখা আছে আপুনি প্ৰতিটো ঔষধত গুগলত সাৰ্চ কৰিলে পাবই আমাৰ প্ৰডাক্ট যিটোৱে কয় আপোনাক গ্যাৰান্টি দিম বুলি সেইটো ইম্পসিবল ঠিক আছে একো নাই মই কিন্তু এটাই কথা আমাৰ এই মেডিচাইনৰ যিটো প্ৰাইভেট মেডিচাইন এইবিলাকৰ আমি বহুত ডাপ্লিকেট আমি গম পাই আছোঁ হে এইকাৰণে আমাক আপোনালোকক মই অনুৰোধ কৰিছোঁ এইটো ডাপ্লিকেট যিটো মেডিচাইনবিলাক ডাপ্লিকেট আৰু মানে অৰিজিনেলৰ মাজত আপোনাক এতিয়া মই এটা ডেমো দেখাম মানে দুটা দুধ পানী কা পানী ওলাই যাব এইবিলাকত কোনো সাইড এফেক্ট নাই আপোনালোকে এটা মোক চিচা গিলাচ দিব অলপ পানী দিব নহয় আমি এইটো আমি বহুত প্ৰেক্টিকেলি পোৱা মানুহ এইকাৰণে মই কৈছোঁ মানে দেই ভিডিও কৰিব পাৰে আপুনি এটা চিচা গিলাচত মোক অলপ পানী আনি দিব মই এটা ডেমো দেখাম আপোনালোকক পানী দিয়ক আপুনি ভিডিও কওক চিচা গিলাচ আছে চিচা গিলাচ বুলি নহয় এটা গিলাচ হ'লে হ'ল বগা গিলাচ এটা গিলাচত পানী আনক আপুনি ভিডিও কওক মই এতিয়া আমাৰ প্ৰমাণ দেখাম এই বস্তু এইটো আমাৰ কোম্পানীৰ কেভা লিখা আছে দেখিছেনে চবতে কেভা আমাৰ মেনুফেকচাৰিং নিজৰ আমাৰ এইটো কেভা দৰব এটা এইটো কিহৰ কাৰণে এইটো আপোনাৰ ধৰি মই কৈছোঁ শুনক আমি নিজৰ বাহিৰৰ দেশটো আমি চাফ চাবোন দি চাফা কৰিছোঁ হয় নহয় আমাৰ ভিতৰৰ দেশটো কেনেকৈ চাফা কৰিব এটা ডিটক্সিফিকেশ্যন কেনেকৈ হ'ব আমাৰ এটা টক্সিন বস্তু থাকে সেইটো মানে টক্সিনটো হ'ল লেতেৰা বস্তুখিনি এইটো বস্তুটো আউট কৰিব কেনেকৈ আউট কৰিব আপুনি এটা মোক চিচা গিলাচত 0.5% পানী আনি দিয়ক মই এটা ডেমো দেখাম পানীটো আনি দিয়ক আমি দেখাই দিম এইটো অইন বস্তু নহয় এটা কেমিকেলটোৰ নাম হ'ল আপোনাৰ বেটাডিন এইটো মানে আপোনাৰ কটা ঘাঁহটো দিব পাৰে বস্তুটো দেই এইটো কেমিকেলটো ইয়াৰ লগত মিক্স কৰিব নেকি এইটো মিক্স কৰিব আপুনি এটা চিচা গিলাচ নহয় এইটো মিক্স কৰিব এইটো আপুনি দেখুৱাই দিম আপোনাক মোক পানীটো আনি দিয়ক পানীটো আনি দিলে নহয় বেমাৰটো এইটো কিহৰ কাৰণে হয় এইটো শৰীৰৰ আপোনাৰ টক্সিন ডিটক্সিফিকেশ্যন মানে লেতেৰা ভিতৰত যিখিনি মানে আমাৰ বিষাক্ত পদাৰ্থৰ ফলত হয় ভিতৰত ব্ৰইলাৰ বেজি দিয়া ব্ৰইলাৰ খালে সাৰ দিয়া আপোনাৰ চব্জি খালে তাৰ বিষাক্ত বস্তুবোৰ ক'লে গৈছে আমাৰ শৰীৰত জমা হৈ আপোনাৰ বেমাৰ হৈছে কেনেকৈ বেমাৰখিনি আউট কৰিব এইটো চিচা গিলাচ হ'ব লাগিছিলে দেখুৱাবলৈ চিচা গিলাচ লাগিব বগা গিলাচটো ল'লে হ'ল এইফালে আছে ভাইটি এইটো চাওক এই গছ তলত আছে বগা গিলাচ এই বটলে আছে তাত এইটো হ'ব বীজটো হ'ব বাহিৰৰ পৰা দেখি পোৱাটো লাগে আৰু একচুৱেলি মানুহৰ বিশ্বাসটো মেইন ইয়াত এতিয়া মই অলপ পানী দি দিলোঁ ঠিক আছে এইটো ধুই দে না ইয়াত এতিয়া মই এটা কেমিকেল মিলাই দিম এই বস্তুটো কেমিকেলটো কেনেকৈ মিলাবা এইটো মানে বেমাৰটো মানে এইটো ধৰি লওক এক্সাম্পল বেমাৰটো আমাৰ লেতেৰা বস্তু বিষাক্ত বস্তুখিনি বুলি ধৰি লওক আপুনি মিলাই দিব এতিয়া এইটো মানুহে নাখায় নেকি এইটো নাখায় পানী কালাৰ কেনেকুৱা হৈ গ'ল ধৰি লওক আপোনাৰ বিষাক্ত বস্তু আমাৰ কোম্পানীৰ দৰবত কেনেকৈ চাফা কৰিব এটা চিকৰ তামোল খাই তেনেকুৱা এটা কিবা অকণমান বেজি টাইপৰ বস্তু এটা পাম এইটো ফুটাবৰ কাৰণে ভাল হ'ব ফুটাই দিব বস্তুটো দেখাই বুজাই দিছে ঠিকে আছে বাৰু চালে ভাল আৰু আমাৰ দৰবৰ মানে কেনেকৈ কাম কৰিব কেনেকৈ চাইড এফেক্ট নকৰে আমি বহুত এইবিলাক মানে আমি প্ৰেক্টিকেলি পোৱা মানুহ দেই আমি এনেকৈ কয় পিনে কিন্তু একো কিবা নাই ভিডিঅ' কৰি আছো মই এইটো ধৰি লওক আমাৰ এটা বিষাক্ত বস্তু স্বাস্থ্যত আমাৰ উৎপন্ন হয় এইটো আমাৰ লেতেৰা জাম হৈছে এইটো আমাৰ কোম্পানীৰ দৰৱটোৱে আমাক কেনেকৈ কাম কৰিব এটা কেনেকৈ কাম কৰিব মই ইয়াক দেখুৱাই আছোঁ আপোনাক এইটো মই বস্তুটো পানীটো এতিয়াতো গুলি দিলোঁ
সম্পূৰ্ণভাৱে আগৰ পানী যেনেকৈ আনিছিলে তেনেকুৱা হৈ গ'ল আমাৰ দৰৱটো মানে এনেকুৱা এনেকৈ আপোনাৰ ৰিজাল্ট কৰিব মানে আপোনাৰ স্বাস্থ্যত এনেকৈ বেমাৰখিনি নাইকিয়া কৰিব লেতেৰা মানে টক্সিনখিনি আউট কৰিব মানে বডিৰ পৰা আউট কৰিব আপোনাৰ স্বাস্থ্যটো ভালে থাকিব ষ্ট্ৰং থাকিব কিন্তু এইটোৱে নহয় যে আপোনাৰ ভাল হয় বুলি আমি গেৰাণ্টি দিব পাৰোঁ গেৰাণ্টি দিব নোৱাৰোঁ এটাই ক'ব পাৰোঁ যে হাতত 90% আমি ভাল কৰিব পাৰোঁ ধন্যবাদ প্ৰণৱজ্যোতি হাজৰিকা ফ্ৰম মাজুলী গড়মূৰ ঠিক আছে থেংক ইউ হা ৱেলকাম